গণেশগুৰিৰ ফটোখন লৈ ফটোখন চৰকাৰে মুচিছিলে নেকি দুজন পেইণ্টাৰে গণেশগুৰি ফ্লাইঅভাৰৰ তলৰ যিখন জুবিনদাৰ ফটো সেই জুবিনদাৰ ফটো কপি কোনে মুচিছিল বাৰু আপোনালোকে জানেনে এই ভিডিঅ'টোত আপোনালোকে চাকচোন আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে ক'লে কোনে মুচিছিল ঠিক আছে আৰু তেখেতে আৰু কি কি এনে মন্তব্য কৰিলে যে জুবিনদাৰ ফটো কপি কেনে ঠাইত অংকন কৰিব লাগে ক'ত অংকন কৰিব নালাগে ঠিক আছে তো কি হ'ব লাগে কিছুমান নীতি নিৰ্দেশনা আগবঢ়ালে তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ কথাখিনি শুনকচোন বাৰু জুবিনদাৰ সেই ফটো কপি কোনে মুচিছিল বুলি ক'লে সম্পূৰ্ণকৈ শুনক গণেশগুৰিৰ ফটোখন লৈ ফটোখন চৰকাৰে মুচিছিলে নেকি দুজন পেইণ্টাৰে মোৰ লগত ষ্টেটমেণ্ট আছে দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে সেইকাৰণে আমি মুচি দিছো দুজন পেইণ্টাৰ কিন্তু মুছলিম নহয় অসমীয়া ল'ৰা এটা সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত তেওঁলোকে ক'লে আমি সুধিলো কিয় মুচিলি বোলে এইখনতো দাদা জুবিন বুলিতো আমি ভবা নাছিলো দুইজন অসমীয়া মই চিপিক কৈ দিম আপোনালোকে নামটো ল'ব দুইজন অসমীয়া মিস্ত্ৰী কোনো বাংলাদেশী মিয়া নহয় শুদ্ধ অসমীয়া আৰু কন্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া ডেকা তেওঁলোকে মুচিলে আমি গধূলি সুধিলো ভাই কিয় মুচিলি তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলো আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি এটা ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেট হ'ব সব মানুহে সেইখন আঁকিব আঁকাততো আপত্তি নাই এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই সবেইতো সব ধৰণে আঁকিব নোৱাৰে আঁকিব পাৰে নেকি আপোনালোকে কওকচোন ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰো এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো এতিয়া কি হৈছে তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায় বৰপেটাত এখন অদ্ভুত ফটো বনায় তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা আসল নিয়মটো কি যে আমাৰ জাতিটো কেনেকৈ পৰিচালনা হ'ব লাগে মোৰ চিষ্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব তাৰপিছত য'তে আঁকিব না তাতো কোনো সমস্যা নাই এটা এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল SFI আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে আপোনালোকে চাব এই যে যিজন ল'ৰা তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে ইটো হ'ব নিদিয়ে প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে এই একেটা গ্ৰুপ আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয় ইটো টুপি পিন্ধাব